নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ধৰ্মৰ উদ্দেশ্য হৈছে মানৱ সেৱাৰ কল্যাণ। নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অৱস্থিত শৈক্ষিক ক্ষেত্ৰখনৰ প্ৰসাৰক লৈ প্ৰশংসা হিমন্ত বিশ্ব শৰ্মা। বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত হোৱা এক নাম অখণ্ড কীৰ্তনত কালি সন্ধিয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 31 জানুৱাৰীৰ পৰা কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা 12 দিনীয়া কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনত কালি 10টো দিনত উপস্থিত হয় মন্ত্ৰীগৰাকী। সেৱাশ্ৰমৰ কীৰ্তনঘৰত সেৱা আৰু গুৰুজনৰ আশীৰ্বাদ গ্ৰহণ কৰে আৰু সেৱাশ্ৰমখনত উপস্থিত হৈ ৰাজ্যৰ মংগল কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেৱাশ্ৰমৰ গুৰুগৃহত প্ৰৱেশ কৰি আধ্যাত্মিক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰে। ইয়াৰ লগতে গুৰুগৃহত তীৰ্থপ্ৰসাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। আনফালে সৰ্থেবাৰী বুহাদিয়া নৈ ভগ্নাংশ মথাউৰিৰ কথা প্ৰেমানন্দ প্ৰভুৱে মুখ্যমন্ত্ৰীক অৱগত কৰা আৰু ইয়াৰ কথাও চিন্তা কৰিম বুলি জনায় মুখ্যমন্ত্ৰীয়ে। অখণ্ড নাম কীৰ্তন অনুষ্ঠিত হয়। এইবাৰ 12 দিনীয়া কাৰ্যসূচীৰে এই অখণ্ড নাম কীৰ্তন আয়োজন কৰা হৈছে। অখণ্ড নাম কীৰ্তনত ভকতসকলৰ লগত একেলগে গুৰু আসনত সেৱা কৰি নিজকে পবিত্ৰ অনুভৱ কৰিলোঁ। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তাৰ লগতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। অকণমান যিখিনি শিক্ষাৰ ক্ষেত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰমে যিখিনি কাম কৰি আছে তাৰো অলপ বুজ ল'লোঁ। বিশেষকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতো অলপ কথা পাতিলোঁ আৰু ভাত এমুঠি প্ৰসাদ হিচাপে যি ভকতসকলে একেলগে খায় এমুঠি অন্নও গ্ৰহণ কৰাৰ সৌভাগ্য হ'ল। আমাৰ নিৰ্মালী প্ৰসাদ, মনটো ভাল লাগিলে। সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ধৰ্মৰ উদ্দেশ্য হৈছে মানৱতাৰ কল্যাণ, বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য। এই দুটা ক্ষেত্ৰত কাম কৰাটো আমাৰ সকলোৰে কৰ্তব্য আৰু কৃষ্ণগুৰু সেৱাশ্ৰমে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা হাতত লৈছে যথেষ্ট শলাগিবলগীয়া, প্ৰশংসনীয়। বৰপেটাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.